দুৰ্বলতা আছে আপোনালোকৰ লৈ প্ৰথম অৱস্থাত যেতিয়া আপোনালোকৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছিল মই তেতিয়া অসম সচিবালয়ত চাকৰি কৰোঁ এজন বিষয়া হিচাপে নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচী হোৱাৰ পাছত আমি বেলেগ কামত ব্যস্ত হৈ গৈছোঁ মই সকলো পাহৰি গৈছোঁ কিন্তু এটা ঘটনাই আপোনালোকৰ প্ৰতি মোক বিশেষভাৱে দুৰ্বল কৰি তুলিলে এই ঘটনাটো মই আজি আপোনালোকৰ লগত বিনিময় কৰিম 2018 চনত মই সাহিত্য সভাৰ এটা অনুষ্ঠানত ফকীৰগঞ্জলৈ গৈছিলোঁ ফকীৰগঞ্জ হয়তো আপোনালোকে জানে নে নাজানে মই নাজানো ধুবুৰীৰ পৰা ইয়াৰ পৰা ধুবুৰীলৈ কিমান দূৰ ধুবুৰীৰ পৰাও আকৌ এঘণ্টা ব্ৰহ্মপুত্ৰৰ মাজেৰে যাত্ৰা কৰিব লাগে নাৱেৰে তেতিয়া গৈ ফকীৰগঞ্জ পায় এই ফকীৰগঞ্জৰ সভাখনত এটা মোৰ কাৰণে এটা আচৰিত ঘটনা ঘটিছে সভাৰ আৰম্ভণিতেই তিনিগৰাকী সৰু সৰু ছাত্ৰী জ্যোতি সংগীত পৰিৱেশন কৰিছে আজি আমাৰ বিধায়ক মহোদয়ে যিটো গীত গালে গছে গছে পাতি দিলে ফুলেৰে শৰাই সেই গীতটো গাইছে ফকীৰগঞ্জত যিসকল ছাত্ৰ ছাত্ৰী পঢ়ি থাকে তেওঁলোকৰ ঘৰুৱা ভাষা কিন্তু অসমীয়া নহয় বিদ্যালয়ত অসমীয়া ভাষা কিন্তু তেওঁলোকৰ ঘৰত ভাষাটো বেলেগ তেওঁলোকৰ সংস্কৃতি বেলেগ কিন্তু সেই কণমানি ছোৱালী কেইজনীৰ মুখত মই যেতিয়া জ্যোতি সংগীত শুনিলোঁ মই আচৰিত হৈ গৈছোঁ তেওঁলোক গীত শেষ হোৱাৰ পাছত মই তেওঁলোকক মাতি আনিলোঁ তোমালোকে এই গীতটো ক'ত শিকিলা ছোৱালীকেইজনীয়ে ক'লে আমাক বাইদেৱে শিকাইছে কোন বাইদেউ যে আমাৰ বিদ্যালয়লৈ তিনিগৰাকী নতুন বাইদেউ আহিছে তেওঁলোকে শিকাইছে সকলো মাতি আনিছোঁ তিনিগৰাকী শিক্ষয়িত্ৰী আহিছে এগৰাকীয়ে মানে হাতযোৰ কৰি কৈছে ছাৰ আপুনি মোক চাগে চিনি পোৱা নাই আপোনাৰ হাতৰ পৰা মই নিযুক্তি পত্ৰ লৈছিলোঁ মই চাই আছোঁ এতিয়া সুধিলোঁ তোমালোকৰ ঘৰ ক'ত ক'লে আমাৰ আটাইকেইজনীৰে ঘৰ শিৱসাগৰৰ পৰা ফকীৰগঞ্জত চাকৰি কৰিছে আৰু অকল চাকৰি কৰাই নহয় ছাত্ৰী কেইগৰাকীক শিকাইছে জ্যোতি সংগীত এই যে সামাজিক এটা দায়বদ্ধতা অকল চাকৰি কৰা নাই জাতিটোৰ প্ৰতি ভাষাটোৰ প্ৰতি তেওঁলোকৰ নিজস্ব বহুতো অসুবিধা আছে তিনিগৰাকী ছোৱালী ইমান দূৰৰ পৰা গৈ সেই ফকীৰগঞ্জৰ নিচিনা আমি যাক ক'ব পাৰোঁ আমাৰ কাৰণে কলীয়া পানী তাত চাকৰি কৰিছে আৰু চাকৰি কৰি তেওঁলোক কিন্তু অসন্তুষ্ট হোৱা নাই তেওঁলোকে জ্যোতি সংগীত শিকাইছে মই পিছত তেওঁলোকক শিৱসাগৰ জিলালৈ বদলি হোৱাৰ সকলো কাম কৰি দিছিলোঁ এতিয়া তেওঁলোক তিনিগৰাকী নিজৰ গৃহ জিলা এই ঘটনাটোৱে মোক আপোনালোকৰ ওচৰলৈ বেছিকৈ লৈ যোৱাত এই ঘটনাতে মোক ঘটনাটো এটা অনুঘটকৰ কাম কৰিছিল মই আকৌ কৈছোঁ যে আপোনালোকক লৈ কিছু মই গৌৰৱান্বিত আপোনালোকৰ দক্ষতা আপোনালোকৰ কৰ্মপটুতা আপোনালোকৰ দায়বদ্ধতা যিটো আজি প্ৰদৰ্শনীয়ে হওক বা বন্তি প্ৰজ্বলন যিকেইজন অসমৰ গৌৰৱ বৰেণ্যক আপোনালোকে বন্তি প্ৰজ্বলন কৰালে এই গোটেইখিনি আৰু এই সভাখনক এই গোটেইবোৰৰ যিটো দায়বদ্ধতা যিটো কৰ্মপটুতা দক্ষতা এই সকলোবোৰৰ যি তীক্ষ্ণতা আৰু তীব্ৰতা এই দুয়োটাই মোক আকৰ্ষণ কৰে অকল ময়েই নহয় শিক্ষা জগতৰ লগত জড়িত বা বৌদ্ধিক সমাজৰ বহুতেই আজিও স্বীকাৰ কৰে যে 2012 চনৰ পাছৰ পৰা যিসকল শিক্ষক আমাৰ শিক্ষানুষ্ঠানত অন্তৰ্ভুক্ত হ'ল তেওঁলোকে শিক্ষাৰ বাতাবৰণ সলাই পেলাইছে কাৰণ আমি নিজে দেখিছিলোঁ মই DPEPত থকা মই সৰ্বশিক্ষাত থকা এখন প্ৰাথমিক বিদ্যালয়ত যে এখন প্ৰাচীৰ পত্ৰিকা থাকিব লাগে থকাটো উচিত সেই ধাৰণাটো নাছিল কোনো শিক্ষকৰ অকল যে পাঠদানে কৰিব লাগে তাত কুইজ কৰিব লাগে বা গীত গোৱাব লাগে এই যে যিটো সহবিদ্যায়তনিক যিবিলাক শিক্ষা
এইখিনিও যে দিব লাগে সেই ধাৰণা নাছিল। এইটো আমি যদি এখন প্ৰাথমিক বিদ্যালয়লৈ যাওঁ আমি দেখোঁ যে প্ৰায়বিলাক প্ৰাথমিক বিদ্যালয়ত এখন পাচিৰ পত্ৰিকা থাকে। এই যে আপোনালোকে সলাই দিছে বাতাবৰণটো, এইটো কিন্তু অকল ময়ে নহয়, আমাৰ বৌদ্ধিক সমাজৰ সকলোৱে স্বীকাৰ কৰে আপোনালোকৰ এই দায়বদ্ধতা আৰু দক্ষতা। ইমানখিনিৰ পাছতো, ইমান আৱেগিক নৈকট্যৰ পাছতো মোৰ কিছু অসন্তুষ্টি আছে আপোনালোকক লৈ। এদিন তেতিয়া আমাৰ প্ৰাথমিক শিক্ষাৰ আয়ুক্ত আছিল প্ৰীতম শইকীয়া, আৰু সেই সময়ত সৰ্বশিক্ষা মিছনৰ এছ'চিয়েট মিছন ডাইৰেক্টৰ আছিল আমাৰ ধ্ৰুৱজ্যোতি দাস। আমি তিনিওজন ছাৰৰ ৰুমত কোঠাত বহি আমি কিবা এটা আলোচনা কৰি আছিলোঁ, আৰু তেনেকুৱাতে এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ এক প্ৰধান শিক্ষক এখন দৰখাস্ত দিবলৈ আমাৰ আয়ুক্ত মহোদয়ৰ কোঠালৈ সোমাই গ'ল। দৰখাস্তখন দিয়াৰ পিছত মই দৰখাস্তখন চালোঁ। মই সাধাৰণতে সেইবিলাক খুব মন কৰোঁ। মই দেখিলোঁ যে দৰখাস্তখনত যি লিখিছে এটাও বানান ভুল হোৱা নাই। ইমান শুদ্ধভাৱে অসমীয়া যে লিখিব পাৰে, মই প্ৰথমতে আচৰিত হৈছিলোঁ। মই সুধিলোঁ, আপোনাক মই এটা কথাত প্ৰশংসা কৰিছোঁ যে আপুনি যিখন দৰখাস্ত দিছে অন্তত তাত এটাও বানান ভুল নাই। তেওঁ হঠাৎ কৰিলে, নাই আমাৰ সকলো ফালে আমাৰ বিদ্যালয় আপুনি যাব, খুব ভাল। আমাৰ বিদ্যালয়ত আমি 3জন টেট শিক্ষক পাইছোঁ, তেওঁলোকৰ এজনে এইটো লিখি দিছে। মই তেতিয়া সুধিলোঁ, এই যে আপুনি ক'লে টেট শিক্ষক, এই টেট শিক্ষক আপুনি তাত দুটা অৰ্থ থাকিব পাৰে। হয় আপোনালোকৰ বিদ্যালয়ৰ অন্য শিক্ষকতকৈ তেওঁলোকৰ যোগ্যতা বা দক্ষতা বেছি, নতুবা তেওঁলোক বেলেগ গ্ৰহৰ পৰা আহিছে কাৰণে আপোনালোকে টেট বুলি কৈ আছে। এতিয়া মোৰ সেই আক্ষেপটো থাকিল, কিয় পৰিচিত হ'ল টেট শিক্ষক ৰূপে? এই বিভাজন কিয়? হয়, মই মানি লৈছোঁ যে আপোনালোকৰ কিছু সমস্যা আছে, আপোনালোকৰ কিছু অসুবিধা আছে। সমস্যা সমাধানৰ কাৰণে আপোনালোক একগোট হ'ব লাগে, এটা সংগঠন হ'ব লাগে। কিন্তু মই নিবিচাৰোঁ সংগঠনটোৱেই আপোনালোকৰ পৰিচয় হওক। মই বিচাৰোঁ আপোনালোকৰ পৰিচয় হওক সামাজিকভাৱে দায়বদ্ধ এজন সন্মানীয় শিক্ষক। শিক্ষক আমি এজন সন্মানীয় শিক্ষক, আমি এগৰাকী সন্মানীয় শিক্ষয়িত্ৰী। হয়, মই আগতে কৈছোঁ যে কাৰো ওচৰত ৰাজহাড় বেকা কৰি আপোনালোকে অহা নাই, আৰু সেইটোৱেই দুৱাৰখন আছিল টেট। দুৱাৰখনৰ নাম লৈ মই পৰিচয় কিয় হ'ম, মই পৰিচিতি কিয় দিম? এই বিষয়টো মোৰ আগৰ পৰা আছে, আজি ব্যক্ত কৰিবলৈ পাই মই সুখী হৈছোঁ। আৰু আপোনালোকেও কৈ আছে, আমাৰ বিধায়ক মহোদয়ে আপোনালোকক বহুত কথা কৈ গ'ল শিক্ষকৰ দায়বদ্ধতাৰ কথা, আৰু আপোনালোকে চিঠিখনতো লিখিছে সমাজ জীৱন ভূত ভৱিষ্যত সকলো ভাৰাক্ৰান্ত। তেনে পৰিপ্ৰেক্ষিতত শিক্ষক হিচাপে নতুনৰ অৰ্থাৎ টেট উত্তীৰ্ণসকলৰ সামগ্ৰিক দায়বদ্ধতা নিঃসন্দেহে গুৰুতৰ। এইটো আপোনালোকে লিখিছে। আজি যিটো সমবেত সংগীত পৰিৱেশন কৰা হ'ল তাতো গালে আমি সমাজক আগুৱাই নিব লাগিব। যিখন মুখপত্ৰ এতিয়া উন্মোচন কৰা হ'ল তাৰো নাম দিছে পথিকৃত। পথিকৃত মানে কি? বাটকটীয়া। এতিয়া মই আপোনালোকক কেইটামান কথা কওঁ, যিটো আপোনালোকে সেই সমস্যাটো সমাধান কৰিব পাৰে। সেই মঞ্চখন আপোনালোকৰ হাতত আছে। মই সদায় বিশ্বাস কৰোঁ এজন ডাক্তৰে বা এজন ইঞ্জিনিয়াৰে আমাৰ সমাজখনক একো ধ্বংস কৰিব নোৱাৰে। এজন দুৰ্নীতিগ্ৰস্ত ইঞ্জিনিয়াৰে খুব বেছি 10খন দলং ভাঙিব,
আৰু সেই পইচাৰে তেওঁ 10টা অট্টালিকা নিৰ্মাণ কৰিব, তেওঁৰ ঘৰত টকাৰ পাহাৰ থাকিব, কিন্তু তেওঁ যেতিয়া মৃত্যু হ'ব সেইবোৰ লগত লৈ নাযায়। সমাজখন ভাঙিব নোৱাৰে। এজন বেয়া ডাক্তৰে 10টা মানুহ মাৰিব, তাতকৈ একো কৰিব নোৱাৰে। কিন্তু এজন শিক্ষক যদি দায়বদ্ধ নহয়, তেওঁ কিন্তু এখন সমাজ নিষেধ কৰি দিব পাৰে। যদি তেওঁ ভাবে যে মই এতিয়া ভুলকৈ শিকাওঁ, মই দায়বদ্ধ নহওঁ, তেতিয়া কিন্তু প্ৰজন্মৰ পাছত প্ৰজন্ম আমাৰ ৰোগীয়া হৈ যাব, মানসিক। আৰু যিটো হ'বলৈ গৈ আছে, আজি আমাৰ সন্মুখত এটা ডাঙৰ প্ৰত্যাহ্বান আহিছে। চৰকাৰে বিদ্যালয়, হাজাৰ হাজাৰ বিদ্যালয় বছৰে বছৰে বন্ধ কৰি গৈ আছে। কিন্তু এটা সময় আহিব আপোনালোকে পঢ়ুৱাবলৈ ল'ৰা ছোৱালী নাপাব। বিদ্যালয়টো বাদ দিয়ক, এইটো কেনেকৈ হৈছে মই কিয় ক'লোঁ? আপোনালোকে যদি আমাৰ লোকপিয়লৰ তথ্য চাই দেখিব, তাত লিখা আছে, তাত স্পষ্টকৈ কোৱা আছে যে অসমৰ মাত্ৰ 47% অসমীয়া মানুহে অসমীয়া ভাষাটো কয়। অসমত মাত্ৰ 47% মানুহে অসমীয়া ভাষা কয়, 53% মানুহে অসমীয়া ভাষা নকয়। এইটো মই কোৱা নাই, এইটো অসমৰ লোকপিয়লৰ তথ্য। এই ব্যৱধানটো যদি বাঢ়ি বাঢ়ি 80%ৰ 20% হয়, এই 20% ল'ৰা ছোৱালীক পঢ়ুৱাবৰ কাৰণে আপোনালোকে পাবনে ল'ৰা ছোৱালী? যি অসমীয়া ভাষা নকয় 80%, কিন্তু অসমীয়া পঢ়িবলৈ নাহিব। গুগলে কৈ আছে 33% মানুহেহে অসমীয়া ভাষাটো ব্যৱহাৰ কৰে, 73% মানুহে অসমীয়া ভাষা ব্যৱহাৰ নকৰে। এই তথ্যবিলাক এইকাৰণেই কোৱা হৈছে যে তথ্যৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰে। সিদ্ধান্তটো আজি ৰাজপথত কোনোবাই চিঞৰিলে এটা সিদ্ধান্ত নলয়, সিদ্ধান্ত ল'ব তথ্যই। তথ্যই কি কয়? আৰু তথ্যই কৈ আছে 33% মানুহে অসমীয়া ভাষাটো ব্যৱহাৰ কৰে। এইটো ক'ৰ পৰা কৈছে? গুগলে। যে আমি যেতিয়া নেট ব্যৱহাৰ কৰোঁ, সেইটোতো আমি ইংৰাজী ব্যৱহাৰ কৰিব লাগিব, ব্যৱহাৰ কৰিবই লাগিব। কিন্তু আমি যেতিয়া মোবাইলত মেছেজ লিখোঁ, আমাৰ সৰহ সংখ্যকে অসমীয়া ভাষাটো ইংৰাজী লিপিত লিখে। তুমি কি কৰিছা? তুমি, TUMI, তুমি কি কৰিছা? KI, কি লিখোনে? আমি বহুতেই